আশাটো ৰঙিৰাম ধেনু মৰমে ৰাখিছে আৱৰি বুকুৰে তুমি মোৰ মিঠা সাধু সপোনে দি থাকে সামৰি ভুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে হয় বিলি তুমি হিৰে হিৰে আলোকোৱা কাশী গংগা তোমাতে মই বিলি আকাশী গংগা আকাশী গংগা আকাশী গংগা আকাশী গংগা যিদিনাখন নাৰীৰ আত্মসন্মান কি বুজি পাবি সেইদিনা মাহিৰক তই নিজে ফোন কৰি কৈ দিবি যে এইখন ঘৰত এজনী কাম কৰা ছোৱালী লাগে মোকো নকয়নে বাৰু আপুনি মইতো আপোনাৰ অৰ্ধাংগিনী সুখে দুখে প্ৰতিটো পলতে আপোনাৰ খোজতে খোজ মিলাই চলিম বুলি কথা দিয়ে জানো বিয়াত বহা নাছিলো সেইটো কথা মই ৰাখিব পৰা নাই নে মনলৈ কিবা অন্য সন্দেহ উপজিছে মাধুৰী মাধুৰী অ মাধুৰী মাধুৰী দেউতা দেউতা কি হৈছে তোমাৰ ঠিকে আছানে তুমি তই ঠিকে আছ মাধুৰী মই ঠিকে আছো তোমাৰ কি হৈছে নাই নাই সব ঠিকে আছে হেৰি কৰচোন চাহ খোৱাৰ কথা কৈছিল নহয় যা মাৰক চাহ একাপ দিবলৈ কওঁগেচোন যা যা কৈ আছো ভগৱান মোৰ পৰীক্ষা লৈ নাথাকিবা নহ'লে মই ধৰা পৰি যাম মায়ে কাম কৰা মানুহ বিচাৰিছিলে এৱেই নেকি কাক বিচাৰিছে বাইদেউ নমস্কাৰ নমস্কাৰ আহাচোন এইফালে আহা আগতে কৰবাত কাম কৰিছা কাম মানে মই অভিজ্ঞতা নাই তাৰ মানে তেনেকুৱা হলে নহব নহয় এই বিশাল ঘৰটোত কাম কৰাটো সিমান সহজ নহয় অভিজ্ঞতা নাথাকিলে আমি ৰাখিব নোৱাৰিম বেয়া নাপাবা বাইদেউ মই ইয়াত কাম বিচাৰি অহা নাই তেনেহলে মই মোৰ স্বামীক বিচাৰি আহিছো আজি বহুত দিন পাৰ হ'ল না মোলে ফোন কৰিছে না মই ফোন কৰি পাইছো ঘৰলৈকো যোৱা নাই
অত বছৰে এইখন ঘৰতে কাম কৰিছে তেনেকুৱা কেতিয়াও কৰা নাছিলে সময়ত দৰমহাৰ টকাকেইটাও দি পঠিয়াইছিল এইবাৰ সেয়াও নাই ঘৰত কণমানিটোকো থৈ আহিছোঁ ইমান দিনে অ'ৰ তোৰ পৰা যেনে তেনে চলি আছিলোঁ এতিয়া উপায় নোহোৱা হৈছে আৰু মানুহজনক মাতি দিয়কচোন কিয় বা তেনেকুৱা কৰি আছে আমাৰ লগত ৰবাচোন তুমি যে কৈছা তোমাৰ মানুহজন ইয়াত মানে এইখন ঘৰত কাম কৰে বুলি তেখেতৰ নামটো কি সমীন সমীন সেইটোৱেই আপুনি ঠিকেই কৈছে জানিছিলোঁ তাৰ পুলিচে সহায় নকৰিব তাৰ মানে এতিয়া সেই অপহৰণকাৰী দলটোৱে নিজে যোগাযোগ নকৰালৈকে আমি ৰৈ থাকিব লাগিব হয় অন্য একো উপায় নাই যে লোৱা পুৰুষে ইমান সহজতে নাকান্দে হয় পুৰুষে সহজতে নাকান্দে কিন্তু মই দেউতাক হয় যে ছোৱালীজনী মুখখনলৈ চালে কিবা দুখ এটাই হেঁচা মাৰি ধৰে ধৈৰ্যৰ শিল এটাই ঢাকি ৰাখিছোঁ যদিও পাৰ ভাঙি গুচি যায় মই বুজিছোঁ ভৰত তোমাৰ আৱেগবোৰক মই বুজি পাইছোঁ কিন্তু আমি যদি এনেকে ভাগি পৰোঁ তাইক কোনে সাহস দিব বুজি পালা নহয় তুমি আমাৰ কাৰণে আমাৰ আপোন মানুহখিনিয়ে কষ্টত থাকিও সুখী হোৱাৰ অভিনয় কৰি আছে আমিও তেনেকৈ থাকিব লাগিব মিছাকৈ হ'লেও সুখৰ হাঁহি মাৰিব লাগিব জেউতি তুমি যোৱা সমীন ইয়াত সঁচাকৈ নাই কিবা খবৰ পালে তোমাক জনাম সি ইয়ালৈ নাহি আন ক'ৰবাতো কাম কৰিব পাৰে তাৰ চিনাকি মানুহবোৰত খবৰ কৰিবাচোন আকাশী গংগা আকাশী গংগা উহ ৰাম তোমাক আৰু কিমান বাৰ ক'ব লাগে সেইদিনা ঘৰত কিবা বিপদ বুলি সমীন আমাৰ ঘৰৰ পৰা গুচি গৈছে আৰু এডভান্সৰ দৰমহাও লৈ গৈছে কিন্তু জেউতিয়ে কোৱাৰ মতেতো সমীন ঘৰলৈ যোৱাই নাই আৰু একেটা কথাকে আৰু কিমান পেঘিনিয়ে থাকক হা কোন কলে গৈছে নগৈছে কোনে কাক ফোন কৰিছে নকৰিছে তাৰ কি মই হিচাপ ৰাখি আছো নেকি তই হিচাপ ৰাখিছ হা চোৱা আমি একেটা কথাকে তোমাক ক'ব পাৰিম যে সমীন সেইদিনাখন ঘৰলৈ যাওঁ বুলি গুচি গৈছিল ঘৰৰ পাখি অহা নাই আমি তাৰ খবৰ লোৱা নাই কথা কিমানেই তেখেতেতো তেনেকুৱা কেতিয়াও নকৰে কি কৰে নকৰে মই কি জানিম আৰু এনেও সাধাৰণ চাকৰটাক লৈ পেলাই আমি ইমান ব্যস্ত হৈ থাকিব নোৱাৰো নহয় কি ঠিক তোমাৰ এই চেহেৰাটো দেখি দেখি তাৰ আমনি লাগি সি বেলেগ কোনোবা ছোৱালীক পলুৱাই অসমৰ বাহিৰ হৈ যাব পাৰে নাই নাই এয়া কেতিয়াও হ'ব নোৱাৰে কি হ'ব পাৰে নোৱাৰে সেইবোৰ তুমি ঘৰত গৈ চিন্তা কৰি থাকিবা এতিয়া ইয়াৰ পৰা যোৱা আমাৰ ঘৰৰ পৰা এতিয়াই ওলাই যোৱা বুলি কৈছো নহয় এতিয়াই ঘৰ বাহিৰ হোৱা নহ'লে কিন্তু ঢকিয়াই বাহিৰ কৰি দিম যোৱা
যাম বাইদেউ যাম ধন্যবাদ আপুনি মোক যিখিনি ব্যৱহাৰ কৰিলে দিনবোৰ সদায় একে নাথাকে সৰু মানুহ হলো বুলি আমাৰো আত্মসন্মান আছে সৰু মানুহৰ অভিশাপ লাগিব লাগিলে চিতাৰ জুই কুৰাও আপোনাৰ কপালত নাথাকিব তোক মই মা জেউতি তুমি যোৱা গৈ যোৱা সমীন ইয়াত সঁচাকৈয়ে নাই কিবা খবৰ পালে তোমাক জনাম সি ইয়ালৈ নাহি আন ক'ৰবাতো কাম কৰিব পাৰে তাৰ চিনাকি মানুহবোৰত খবৰ কৰিবাচোন হ'ব বাইদেউ ৰ'বা 1 মিনিট ৰ'বা লোৱা এইখিনি ৰাখি থোৱা ধন্যবাদ বাইদেউ আহিছোঁ মা তুমি তাইক তেনেকুৱা ব্যৱহাৰ কিয় কৰিলা মই সেইটো বুজি নাপালো আৰু সমীনৰ নামটো শুনাৰ লগে লগে তুমি সলনি হৈ যোৱা যে মই কি সলনি হলো কোনোবাই কিবা কৰিব আৰু তাৰ উত্তৰ দি থাকিবলগীয়া হলে খংটো উঠিবই হিমাংশু ছাৰে হয়তো জানিব পাৰে মানুহজনে কৈছিল নহয় কিবা বিপদ হলে ফোন কৰিবলৈ unknown number দেখো হেল্ল' হেল্ল' ছাৰ মই জেউতিয়ে কৈছোঁ জেউতি ছাৰ সমীনৰ মানুহগৰাকী হয় কওকচোন ছাৰ আজি বহুত দিনেই হ'ল তেনেকুৱা হ'লে কি কৰিম ছাৰ মই এই কণমানিটোক লৈ মই কেনেকৈ জীয়াই থাকিম ছাৰ মই মৰি যাব লাগিব নাই নাই তেনেকৈ নাভাবিবচোন বৰ্তমান আপুনি ক'ত আছে ৰঘুনাথ ছাৰৰ ঘৰৰ পৰা ওলাই আহি অলপ আগতে ঠিক আছে আপুনি তাতেই থাকক মই তালৈকে গৈ আছোঁ ঠিক আছে বাহ তই ইয়াত আঙুৰ খাই আছ আৰু সিফালে যে সমীনৰ ঘৈণীয়েকে সমীনক বিচাৰি ঘৰ ওলাইছে গম পাওনে কি নিচিয়ৰিবি তোৰ এই ডাঙৰ মাতটোত যি ভয় সোমাই আছে সেই আনৰ কাৰণে সন্দেহৰ কাৰণ হ'ব ভয় মই আকৌ কাক ভয় কৰোঁ আৰে তাৰ ঘৈণীয়েক যদি আহিছিলে মোক নামাতিলে কিয় তোক কৈ পেলাই এই ৰচনাখন দীঘলীয়া কৰিব লাগে আকাশী গংগা আকাশী গংগা বাহ তই ইয়াত আঙুৰ খাই আছ
আৰু সিফালে যে সমীনৰ ঘৈণীয়েকে সমীনক বিচাৰি ঘৰ ওলাইছে গম পাওনে কি নিচিয়ৰিবি তোৰ এই ডাঙৰ মাতটোত যি ভয় সোমাই আছে সেই আনৰ কাৰণে সন্দেহৰ কাৰণ হ'ব ভয় মই আকৌ কাক ভয় কৰিম আৰে তাৰ ঘৈণীয়েক যদি আহিছিলে মোক নামাতিলে কিয় তোক কৈ পেলাই এই ৰচনাখন দীঘলীয়া কৰিব লাগে যি ক'ব লগা আছে মই কৈ পেলাই পঠিয়ালো মুঠতে এই বিষয়ে এতিয়াৰ পৰা আমি সাৱধান হ'ব লাগিব চিন্তা নকৰিবি মা সমীন যে চিৰদিনৰ কাৰণে মাটিৰ তলত ধুনীয়াকৈ শুই আছে কথা কোনেও গম নাপায় আৰু যদি কোনোবাই গম পায়ো তেতিয়া আমি কম এই বিষয়টো আমি একো নাজানো এই মাটি সম্পত্তিটো এটা সময় ৰঘুনাথ চৌধুৰীহে আছিল তেওঁ হৈছে গুণ্ডা মানুহ কাক কেতিয়া মাৰি ক'ত পুতি থৈছে আমিনো কেনেকৈ জানিম এনেকৈ কৈ দিম তেতিয়া সকলোৱে সন্দেহ তেওঁকে কৰিব গুড ভেৰি গুড মইতো কালিৰ পৰা লক্ষ্য কৰি আছো মানুহজনে কিবা এটা ক'ব খুজিও যেন একো এটা ক'ব পৰা নাই কথাবোৰ খোকোজা লগাকৈ গৈ আছে সেইটো কথাততো ময়ো আচৰিত হৈছোঁ দিনটোত ইটো সিটো বহুত কথা কৈ থকা মানুহজনে ঝাৰখণ্ডৰ পৰা অহাৰ পিছৰ পৰা দেখোন কিবা জুপুকা মাৰি থকা নিচিনাকৈ আছে ভালদৰে একো এটা মুখতো দিয়া নাই মই বুজিছোঁ দেউতাই অথৰ্বক ঘূৰাই আনিম বুলি কৈছিল কিন্তু উপায় নাপাই উভতি আহিলে মোৰ কথা ভাবিয়ে চাগে কষ্ট পাই আছে সেইটো কথাও নোহোৱা নহয় বাৰু দেউতাই কিবা খালেনে নাই সেই তেতিয়াই চাহ একাপ খোৱা এতিয়ালৈকে একো এটাই খোৱা নাই কিমান বাৰ ক'লোঁ নাই কোনো কাণ সাৰেই নিদিয়ে ৰ'বা মই মাতি আনোগৈ আহা ভয় কৰিব নালাগে তুমি কবিতা ৰাতি শব্দৰে জোনাকী তুমি সুৰৰে ৰাগী স্বৰ্গমৰে ৰদালি বুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে মই বিলীন আকাশী গংগা আকাশী